নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নতুন অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এইবাৰ এইচএছ পৰীক্ষা স্কুটি পাবৰ কাৰণে তোমালোকক কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, তোমালোকক মই আগতীয়াকৈ জনাই থওঁ যে তোমালোকক ডকুমেণ্ট কি প্ৰয়োজন হ'ব, যাতে তোমালোকৰ কোনো অসুবিধা নহয়। কোনো অসুবিধা নোহোৱাকৈ তোমালোকক মই এতিয়াই জনাই থওঁ যে তোমালোকক ডকুমেণ্টৰ প্ৰয়োজন হ'ব মাৰ্কশ্বিট, এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু তোমালোকৰ স্কুলৰ চাৰ্টিফিকেটখন লাগিব। আৰু আইডেণ্টিফিকেশ্যনৰ কাৰণে তোমালোকৰ আধাৰ কাৰ্ড নাইবা পান কাৰ্ড হ'লেও হ'ব। আৰু যিকোনো দুটা লাগিবই, আধাৰ কাৰ্ড নাইবা তোমালোকক পান কাৰ্ডৰ প্ৰয়োজন হ'ব। আৰু তোমালোকক মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব। মোবাইল নম্বৰ যেতিয়া তোমালোকে এইচএছ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত দিছিলা, সেই মোবাইল নম্বৰটো তোমালোকক লাগিব, কাৰণ তোমালোকক ডিলাৰৰ পৰা ফোন কৰিব আৰু তোমালোকক সেই নাম্বাৰটোত তোমালোকক OTP পঠাব আৰু তেতিয়া তোমালোকে সেই OTPটো দিব লাগিব। আৰু তোমালোকৰ যদি নেকি সেই চিমটো নাইও, তেতিয়াহ'লে তোমালোকে এতিয়াই বনাই ল'ব লাগিব, কাৰণ সেই OTPটো তোমালোক খুজিব আৰু তোমালোকক সেই OTPটো প্ৰয়োজন হ'ব। সেয়েহে তোমালোকে আৰু সেই চিমখন যদি তোমালোকৰ হাতত নাইও, তেতিয়াহ'লে তোমালোকে বনাই ল'বা, কাৰণ তাত OTP আহিব।